Hello everyone, welcome back to my Pranjal Tech YouTube channel. অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি বিষয়বস্তু হৈছে আসাম জেনেৰেল নলেজৰ ওপৰত অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটামান লৈ আহিছো। আশা কৰোঁ আগন্তুক অসম চৰকাৰ নিযুক্তি পৰীক্ষাৰ বাবে সহায় হ'ব বুলি। তেন্তে বলক আজি আমি প্ৰথম কুৱেশ্যন পিনে আগবাঢ়ো। আজি প্ৰথম কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? ক অবুজ বেদনা, খ জীৱন সুৰভি, গ পুবেৰুণ, ঘ চিকমিক বিজুলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক অবুজ বেদনা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। চলচ্চিত্ৰলৈ ৰূপান্তৰিত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক মিৰি জীয়ৰী, খ পিতা পুত্ৰ, গ পৃথিৱীৰ হাঁহি, ঘ মনোমতী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ মনোমতী। নেক্সট কুৱেশ্যন। ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? ক শৃংখল, খ ৰাতি ফুলা ফুল, গ ৰং মিলি হাঁহি, ঘ সেন্দুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক শৃংখল। নেক্সট কুৱেশ্যন। নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? ক ৰত্নকান্ত বৰকাকতি, খ অমূল্য বৰুৱা, ঘ শৈলধৰ ৰাজখোৱা, ঘ বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ শৈলধৰ ৰাজখোৱা। নেক্সট কুৱেশ্যন। অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 1850 চনৰ পৰা, খ 1842 চনত, গ 1822 চনত, ঘ 1845 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 1850 চনত। নেক্সট কুৱেশ্যন। অসমৰ কোন জিলাত সৈনিক স্কুল অৱস্থিত? ক বঙাইগাঁও, খ গোৱালপাৰা, গ শিৱসাগৰ, ঘ তিনিচুকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ গোৱালপাৰা। নেক্সট কুৱেশ্যন। অসমৰ ক'ত গৰম পানীৰ উৎস আছে? ক গোলাঘাট, খ দুলীয়াজান, গ নলবাৰী, ঘ নগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক গোলাঘাট। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। অসমৰ জাপি শিল্প কোনখন জিলাত আছে? ক নলবাৰী, খ বৰপেটা, গ বঙাইগাঁও, ঘ শিলচৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নলবাৰী। নেক্সট কুৱেশ্যন। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ক শিৱসাগৰ, ঘ তেজপুৰ, গ নগাঁও, ঘ বৰপেটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক শিৱসাগৰ। নেক্সট কুৱেশ্যন। উপন্যাস সম্ৰাট বুলিলে কাক বুজায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ৰজনীকান্ত বৰদলৈ, খ চৈয়দ আব্দুল মালিক, ঘ অতুল চন্দ্ৰ হাজৰিকা, ঘ বেণুধৰ শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ৰজনীকান্ত বৰদলৈ। নেক্সট কুৱেশ্যন। আলি আই লৃগাং উৎসৱৰ নামত আই শব্দটোৰ অৰ্থ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ চিট, বি ফুইট, চি ট্ৰি, ডি ৱাটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি ফুইট। নেক্সট কুৱেশ্যন। কোনজন অসমীয়া কবিক ধন্য কবি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱা। বন্ধুসকল, আপোনালোকৰ এই বহুমূলীয়া সময়কণ দি কিনি ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আৰু আগলৈ যদি এনেধৰণে ভিডিঅ' পাব বিচাৰে তেন্তে হ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আশা থাকিল। ধন্যবাদ।